মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি সৰস্বতী পূজা। আহা সেই সৰস্বতীৰ বিষয়ে কিছু কথা আমি জানি লওঁ। সৰস্বতী সংস্কৃতত অৰ্থ হ'ল জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ হিন্দু দেৱী। তেখেত সৰস্বতী, লক্ষ্মী, পাৰ্বতী এই ত্ৰিদেৱীৰ অন্যতম। এই ত্ৰিদেৱীৰ কাম হ'ল ব্ৰহ্মা, বিষ্ণু আৰু শিৱক যথাক্ৰমে জগত সৃষ্টি, পালন আৰু ধ্বংস কৰাত সাহায্য কৰা। সৰস্বতী প্ৰথম উল্লেখ পোৱা যায় ঋগ্বেদত। বৈদিক যুগৰ পৰা আধুনিক যুগলৈকে তেখেতে হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ দেৱী। হিন্দুসকলে বসন্ত পঞ্চমী অৰ্থাৎ মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত সৰস্বতী পূজা কৰে। বৌদ্ধ আৰু পশ্চিম আৰু মধ্য ভাৰতত জৈনসকলেও সৰস্বতী পূজা কৰে। জ্ঞান, সংগীত আৰু শিল্পকলাৰ দেৱী হিচাপে ভাৰতৰ বাহিৰে জাপান, ভিয়েটনাম, বাৰ্লি আৰু ম্যানমাৰতো সৰস্বতী পূজা কৰা হয়। হিন্দু ধৰ্মৰ বাদে খ্ৰীষ্টীয় চতুৰ্থ-পঞ্চম শতিকাতে ৰচিত মহাযান বৌদ্ধ ধৰ্মগ্ৰন্থ মহাযান সূত্ৰতো সৰস্বতী দেৱীৰ উল্লেখ পোৱা যায়। ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ প্ৰতি দুৰ্ব্যৱহাৰ কৰাত শিৱই তেওঁক শৰবিদ্ধ কৰি হত্যা কৰে। তেতিয়া ব্ৰহ্মাৰ পত্নী গায়ত্ৰীয়ে কন্যা সৰস্বতীক লগত লৈ স্বামীৰ প্ৰাণ উভতাই অনাৰ বাবে গন্ধমাদন পৰ্বতত তপস্যা আৰম্ভ কৰে। তেওঁলোকৰ দীৰ্ঘ তপস্যাৰ সন্তুষ্ট হৈ শিৱই ব্ৰহ্মাৰ প্ৰাণ উভতাই দিয়ে। তেতিয়াৰ পৰাই শিৱৰ নিৰ্দেশত গায়ত্ৰী আৰু সৰস্বতীৰ তপস্যাস্থলত দুটা প্ৰসিদ্ধ তীৰ্থ সৃষ্টি হয়। জগতত সকলো দেৱতাৰ তীৰ্থ আছে, মাত্ৰ ব্ৰহ্মাৰ তীৰ্থ নাই। এই কথা ভাবি ব্ৰহ্মাই পৃথিৱীত নিজৰ তীৰ্থ স্থাপনৰ উদ্যোগী হ'ল। তেখেতে এই সৰ্বৰত্নময় শিল পৃথিৱীলৈ নিক্ষেপ কৰিলে। সেইটো চমৎকাৰত আহি পৰিল। ব্ৰহ্মাই তাতেই নিজৰ তীৰ্থ স্থাপন কৰিব বুলি ভাবিলে। ব্ৰহ্মাৰ নিৰ্দেশত সৰস্বতী পাতালৰ পৰা উঠি আহিল। ব্ৰহ্মাই তেখেতক ক'লে, তুমি ইয়াত মোৰ ওচৰত সকলো সময়ত থাকা, মই তোমাৰ পানীত ত্ৰিসন্ধ্যা তৰ্পণ কৰিম। সৰস্বতীয়ে ভয় পাই ক'লে, মই লোকৰ স্পৰ্শলৈ ভয় কৰোঁ বাবে সকলো সময়তে পাতালত থাকোঁ, কিন্তু আপোনাৰ আদেশ মই অমান্যও কৰিব নোৱাৰোঁ। আপুনি সকলো দিশত বিচাৰ কৰি এই ব্যৱস্থা কৰক। দেৱী ভাগৱত পুৰাণ অনুসৰি এই আদ্য প্ৰকৃতিৰ তৃতীয় অংশত দেৱী সৰস্বতীৰ জন্ম।